নমস্কাৰ, মই নাজমা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আজি আপোনালোকৰ মাজলৈ এটা আকৌ ৰেকিৰ ছাকচেছ ষ্টৰী লৈ আহিছোঁ। মই 3 বছৰৰ পৰা ৰেকিৰ চিকিৎসা দি আছিলোঁ, কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ। আজি মই 2.5 বছৰ আগতে দিয়া বাইদেউ এগৰাকী আহিছে। তেওঁৰ ভৰিখন তেতিয়া বহুত ফুলি গৈছিল আৰু উঠা নমা কৰিব নোৱাৰে, বহিব নোৱাৰে, বিষ আছিলে। তেওঁক মই তেতিয়া হিল কৰিছিলোঁ প্ৰায় 20 মিনিটমান, আৰু তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছিলে। তেওঁক মই খোজকাঢ়িব দিছিলোঁ, তেওঁ খোজকাঢ়িছিল, উঠা নমা কৰিছে চিৰিৰ পৰা। তেওঁ বহুত ভাল পালে আৰু আজিলৈকে তেওঁ ভালেই হৈ আছে। আজি বাইদেউগৰাকী আহিছিল, মই সুধিছিলোঁ, তেওঁ কৈছে না তেওঁ সম্পূৰ্ণ সুস্থ বুলি। তেওঁ বাইদেউগৰাকীৰ মুখেৰে শুনকচোন। নমস্কাৰ, মোৰ নাম হালিমা বেগম। মই বাইদেউৰ ওচৰলৈ আহিছিলোঁ যে মোৰ ভৰিখনো কেনেকুৱা কি সুধিছে, যে মই আজি 2.5 বছৰ আগত মই থেৰাপিটো লৈছিলোঁ। লোৱাতে মই বহুত ভাল পাইছোঁ। মোৰ ভৰিখন বহুতেই বেয়া, বিষ আছিলে, ফুলি ফুলি গৈছিলে, খোজকাঢ়িব নোৱাৰোঁ, বহিব নোৱাৰোঁ। মই কান্দিও থাকোঁ ভৰিখনৰ বিষত। আজি এই 2.5 বছৰ দিন ধৰি পেলাই মোৰ ভৰিখন একো প্ৰব্লেম নাই, বিষ কফ একো নাইকিয়া। যে তেনেকৈ মই আশা কৰোঁ যাতে প্ৰত্যেকৰে আপোনালোকৰ কোনোবা আজিকালি তেনেকুৱা থাকেই, প্ৰত্যেকৰ ঘৰে ঘৰে তেনেকুৱা বিষৰে থাকে। বাইদেউৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে কৰিব, বহুত ভাল পাব। আৰু তেনেকুৱা কোনোবা থাকিলে কৈ পেলাই জনাই দিব, আহিব বাইদেউৰ লগত যোগাযোগ কৰি পেলাই কৰিবহি। নমস্কাৰ। এনেকুৱা ছাকচেছ ষ্টৰী বহুত আছে, মই আপোনালোকৰ মাজে মাজে লৈ আহিম। কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ আগতে। এতিয়া ভিডিঅ' বনাব লৈছোঁ এইটো কাৰণেই যে সকলোৰে ঘৰতে আজিকালি বেমাৰ থাকেই, আৰু অন্য বেমাৰ নাথাকিলেও বিষটো থাকে। আৰু মই বিষৰ লগতে যিকোনো বেমাৰে চিকিৎসা কৰোঁ। আৰু আপোনালোক আহক, মই নগাঁৱৰে হয়, মই কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোকো ভালে থাকক আৰু ময়ো ভালে থাকোঁ। আৰু এইটো ৰেকি হৈছে এটা দিব্য শক্তি, আৰু সেই শক্তিৰেই মই এটা ওজাৰে মই চিকিৎসাটো দিওঁ। আহকচোন আপোনালোক। ধন্যবাদ।